নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে মা আৰু দেউতাৰ লৈ এটি নিবেদন আগবাঢ়িছোঁ। হে দেউতা, হে মা, তোমালোকে মোক ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি দিয়া, যাতে ঈশ্বৰে মোৰ হৃদয়ত থাকি তোমালোকক ভক্তি সহকাৰে লালন পালন কৰিব পাৰোঁ, তোমালোকক মৰম দিব পাৰোঁ। তোমালোকে নাভাবিবা যে আমাৰ সন্তান বুলি, কেৱল ঈশ্বৰৰ সন্তান বুলি অৰ্পণ কৰা, তেতিয়াহে তোমালোকক মই চিনি পাম। যদি তোমালোকে ভাবা আমাৰ সন্তান, হয়তো তোমালোকৰ অহংকাৰেই মোক চিনি নোপোৱা কৰি দিব পাৰে। সেয়েহে সেৱা জনাইছোঁ মা আৰু দেউতা, তোমালোকে মোক অৰ্পণ কৰি দিয়া। আজিৰ পৃথিৱীত, আজিৰ সমাজত দেখিবলৈ পাইছোঁ মা দেউতাৰ প্ৰতি অশ্ৰদ্ধা কৰিছে, অৱহেলা কৰিছে। যি মাকে, যি দেউতাকে লেতেৰাবোৰ সেই সন্তানটোক ধোৱা পখলা কৰে আৰু সেইখিনি ডাঙৰ দীঘল হোৱাৰ পিছত মাক আৰু দেউতাকক ঘৃণা কৰে। যিখন হাতেৰে গোমুত উকুটে, সেইখন হাতেৰে মা দেউতাই আহাৰ খায়। আজি আমি কি কৰিছোঁ? আমি ঘৃণা কৰিব বিচাৰিছোঁ। গতিকে মা আৰু দেউতা, তোমালোকক এটাই কথা কৈছোঁ, যাতে মোক অভিশাপ নিদিবা। তোমালোকৰ অভিশাপ জন্ম জন্মান্তৰ পাব লাগিব। আৰু তোমালোকে নাভাবিবা যে তোমালোকে অন্যায় কৰাৰ বাবে মোৰ যে নহ'ব, এইটো নিশ্চিত মোৰো হ'ব। মই যেতিয়া এগৰাকী বিবাহ কৰিম, সেই বিবাহ কৰাৰ পিছত মোৰতো সন্তান হ'ব। মোৰ সন্তানেইতো এনেদৰে অৱস্থা কৰিব। গতিকে মই আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ ওচৰত আৰু তোমালোকক ভক্তি কৰিছোঁ, যাতে তোমালোকে সেই দুখটো মনত নল'বা আৰু তোমালোকে বাৰে বাৰে যাতে ভগৱানক অৰ্পণ কৰি দিয়া, যাতে ভগৱানে আমাক পুত্ৰ হৈ আমাক সহায় কৰিছে, মৰম দিছে, লালন পালন কৰিছে। গতিকে সেৱা জনালোঁ আৰু অনুৰোধ থাকিল এই নিবেদনখিনি, আৰু আপোনালোককো সেৱা জনাইছোঁ, যাতে আপোনালোকে আমাৰ সন্তান বুলি পৰিচয় কোনো কাহানিও যেন নিদিয়ে, কেৱল ঈশ্বৰক অৰ্পণ কৰিব। তেতিয়াহে আমি শান্তি থাকিব পাৰিম। নহ'লে অন্যথা আমি সেইখিনি কৰিবলৈ যাওঁতে আমাৰ কি হৈছে আপোনালোকেতো ডেইলি দেখিয়ে আছে। গতিকে আজি ভিডিঅ'টোত এইখিনি প্ৰকাশ কৰিলোঁ আৰু সেৱা জনালোঁ, ক্ষমা বিচাৰিছোঁ। আপোনালোক যেন শান্তিৰে থাকক, সুস্থ থাকক। আপোনালোকৰ শান্তিয়ে আমাৰ শান্তি, বিশ্বৰ শান্তি। ধন্যবাদ আৰু বিদায় লৈছোঁ।